গোসাইগাঁৱৰ শ্ৰীৰামপুৰতো নিৰ্বাচনী হিংসা শিমলু টাপুত নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ কংগ্ৰেছ আৰু বিপিএফ সমৰ্থকৰ মাজত বাক বিতণ্ডা দুয়ো পক্ষই ভাঙি লণ্ডভণ্ড কৰিলে পেণ্ডেল আৰু কংগ্ৰেছ বিধায়ক সুবাহন আলী চৰকাৰৰ বিৰুদ্ধে অভিযোগ বিধায়কজনৰ পৰিচনাত কংগ্ৰেছে আক্ৰমণ কৰাৰ এই অভিযোগ শ্ৰীৰামপুৰ বিপিএফ প্ৰাৰ্থী মুখলিছুৰ ৰহমানৰ ঠিক তেনেকেই আমি ইয়াক গণতান্ত্ৰিক পদ্ধতিৰে খুব সুন্দৰ পৰিস্পষ্টভাৱে ইয়াত আমি ৰাজনৈতিক নিৰ্বাচন বিপিএফৰ হৈ ইয়াত আমি সভা পাতিছিলোঁ সভাখন চলি আছিলে ইয়াত চিমুলটাপুৰবাসী ৰাইজে আমাক 100% 100% সঁহাৰি জনাইছে আমি ঠিক তেনেদৰে ইয়াত সভা চলাই আছোঁ তো হঠাৎ ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20 জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলটাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে আৰু আপোনালোকে এই বস্তুটো চালে এই ৰাইজৰ ইয়াত জমাইত চালে আপোনালোকে সমাগত চালে আপোনালোকে গম পাব আজি আপোনালোকে চাওক সিহঁতে কিমান দূৰ ইয়াত উদ্ভণ্ডালি কৰিছে গোসাইগাঁৱৰ শ্ৰীৰামপুৰতো নিৰ্বাচনী হিংসা শিমলু টাপুত নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ কংগ্ৰেছ আৰু বিপিএফ সমৰ্থকৰ মাজত বাক বিতণ্ডা দুয়ো পক্ষই ভাঙি লণ্ডভণ্ড কৰিলে পেণ্ডেল আৰু কংগ্ৰেছ বিধায়ক সুবাহন আলী চৰকাৰৰ বিৰুদ্ধে অভিযোগ বিধায়কজনৰ পৰিচনাত কংগ্ৰেছে আক্ৰমণ কৰাৰ এই অভিযোগ শ্ৰীৰামপুৰ বিপিএফ প্ৰাৰ্থী মুখলিছুৰ ৰহমানৰ ঠিক তেনেকেই আমি ইয়াক গণতান্ত্ৰিক পদ্ধতিৰে খুব সুন্দৰ পৰিস্পষ্টভাৱে ইয়াত আমি ৰাজনৈতিক নিৰ্বাচন বিপিএফৰ হৈ ইয়াত আমি সভা পাতিছিলোঁ সভাখন চলি আছিলে ইয়াত চিমুলটাপুৰবাসী ৰাইজে আমাক 100% 100% সঁহাৰি জনাইছে আমি ঠিক তেনেদৰে ইয়াত সভা চলাই আছোঁ তো হঠাৎ ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20 জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলটাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে আৰু আপোনালোকে এই বস্তুটো চালে এই ৰাইজৰ ইয়াত জমাইত চালে আপোনালোকে সমাগত চালে আপোনালোকে গম পাব আজি আপোনালোকে চাওক সিহঁতে কিমান দূৰ ইয়াত উদ্ভণ্ডালি কৰিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা